মুহূৰ্তত দুটি প্ৰশ্ন আহিছে গতিকে প্ৰশ্নটো কি আসলতে জানিবলৈ বিচৰাহে হৈছে কথাটি হৈছে পূৰ্বৰ যি জননা কোচৰ প্ৰসংগত থকা হৈছিল অকণমান খুকুজা এটা থাকি গ'ল খুকুজাটো হৈছে ঠিক এনে ধৰণৰ যে যি ধৰি লওক যিগৰাকী পিতৃ মাতৃৰ সন্তান জন্ম হৈছে তেওঁলোকৰ সৈতে জড়িত যদি বংশটো বহুত ডাঙৰ হয় বহল হয় তেতিয়াহ'লে সেই বংশটোৱে সেই সমানে এমাহলৈকে চোৱা বা অখোজ পালন কৰিব নি আচলতে কথাটো এনেকুৱা হয় প্ৰকৃততে মূল ধৰি লওক অখোজটো পালন কৰে পিতৃ মাতৃয়েহে কিন্তু সেই পিতৃ মাতৃৰ সহিত সেই গৃহখনত যি কেইজন সদস্য থাকে একেলগতে খোৱা বোৱা ইত্যাদি সকলো চলে কাৰণে সেই গৃহখনৰ লোকসকলেহে সম্পূৰ্ণ এমাহলৈকে অখোজটো পালন কৰে কিন্তু বাকী তিনি পুৰুষ বা সাত পুৰুষলৈকে যিসকল সম্পৰ্কিত লোক আছে তেওঁলোক সন্তান জন্মৰ প্ৰকৃততে চাবলৈ গ'লে অন্তত আমাৰ সাধাৰণতে কি হয় ধৰি লওক 11 দিনৰ ভিতৰত নাৰী কৰ্তন বা নাৰী ছেদন হৈ যায় গতিকে সেই সিমান দিনৰ নাৰী ছেদনৰ পাছত বা নাৰী ছেদন নহলেও যিসকল তিনি পুৰুষৰকৈ উদ্ধত আছে তিনি পুৰুষৰ বাহিৰৰ যিসকল লোক তেওঁলোকে শান্তি গ্ৰহণ কৰি যদি খবৰটো নাই পোৱা গম নাপায় তেতিয়াহ'লেতো কোনো কথাই নাই কাৰণ গম পালেহে অখোজ পালন হয় গম নাপালে অখোজ পালন নহয় গতিকে তিনি পুৰুষৰ পাছত যিসকল লোক আছে তেওঁলোকে যদি শাস্ত্ৰীয় বিধি বিধান অনুসৰি ধৰি লওক সকলো কাৰ্যকৰ্ম কৰিছে তেতিয়া শান্তি এটা গ্ৰহণ কৰি বাকী সকলো কৰ্ম কৰিবলৈ তেওঁ অধিকৃত হয় এটো নহয় যে কাৰোবাৰ কোনোবা এটা বংশত কাৰোবাৰ গৃহত সন্তান এটি জন্ম হ'ল গতিকে সেই বংশৰ সৈতে জড়িত গোটেই লোকসকলে ধৰি লওক এমাহলৈকে অখোজ পালন কৰিব সেইটো আচলতে কথা নহয় কিন্তু আমাৰ সমাজত এটো এনেকুৱা কিছুমান পৰম্পৰা চলি আহিল সেইকাৰণে চলি থকা হয় কিন্তু শাস্ত্ৰটো এনেধৰণৰ বিধান আছে প্ৰকৃততে নাৰী ছেদনৰ পাছত একো নাথাকে কিন্তু ধৰি লওক সম্পূৰ্ণ শৰীৰৰ অখোজ নিবৃত্তি হয় সেই এমাহ দিন সময় লয় সেইটো এটা চিন্তা আছে কাৰণে সেই এমাহৰ মূৰত অন্তত পিতৃ মাতৃয়ে শুদ্ধিকৰণ কৰে আৰু পিতৃ মাতৃৰ সৈতে যি কেইজন সদস্য একেলগতে থাকে সেই গৃহখনৰ লোকসকলেও সেই এমাহৰ মূৰত সম্পূৰ্ণ দিয়ে কিন্তু তাৰ বাহিৰে তিনি পুৰুষৰ ভিতৰত যিসকল আছে তেওঁলোকে যদি তিনি পুৰুষতকৈ উদ্ধত হয় তেতিয়াহ'লে 3 দিনৰ পাছতে আৰু তিনি পুৰুষৰ পাছৰ সকলে নাৰী ছেদনৰ পাছত সেই অখোজটো নিবৃত্তি ঘটাব পাৰে বা শান্তি এটি প্ৰদান কৰি সকলো কৰ্ম কৰিবলৈ তেওঁলোকৰ অধিকাৰী হয় আৰু মৰণা খোজৰ ক্ষেত্ৰতো তেনেকুৱা আচলতে কথা হয় কি যদি তিনি পুৰুষৰ ভিতৰত আছে তেতিয়াহ'লে সম্পূৰ্ণ অখোজ পালন কৰিব লাগে আৰু তিনি পুৰুষতকৈ যদি উদ্ধত হয় পুৰুষৰ উদ্ধত হয় তেতিয়াহ'লে কোনো ধৰণৰ অখোজ নাথাকেগৈ গোত্ৰচ্ছেদ হৈ যায় বুলি কোৱা হয় আমাৰ কি কৰা হয় চাবচোন নান্দীমুখৰ শ্ৰাদ্ধত ন পুৰুষৰ শ্ৰাদ্ধ বুলি যে কয় ন পুৰুষৰ শ্ৰাদ্ধটো কি কৰা হয় পিতৃকুলৰ সাত পুৰুষৰ কথা মাতৃকুলৰ তিনি পুৰুষৰ কথা তেনেদৰে ধৰি আচলতে নান্দী পুৰুষৰ শ্ৰাদ্ধ কৰাৰ এটা ব্যৱস্থা আছে কিন্তু আচলতে এইবিলাক বিষয় সোমাবলৈ এনেকুৱা যে সমাজভেদে প্ৰচলনবিলাক বেলেগ হয় কিছু স্থানতো ন পুৰুষৰ শ্ৰাদ্ধ চাউল কৰে এনেকুৱা ধৰণৰ কিবা কিবি ব্যৱস্থা আছে এইবিলাক কথা বাৰু বেলেগ কিন্তু সেই ক্ষেত্ৰতো যদি আমি চাওঁ মৰণা খোজৰ ক্ষেত্ৰত যদি তিনি পুৰুষৰ ভিতৰত আছে তেতিয়াহ'লে সম্পূৰ্ণ অখোজটো পালন কৰাটো প্ৰয়োজন এতিয়া সম্পূৰ্ণ অখোজটো কেইদিনত নিবৃত্তি হয় এতিয়া যদি একদম স্পষ্ট ৰূপত ক'বলৈ যোৱা হয় যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই 4 বৰ্ণ জন্মগতভাৱে 4 বৰ্ণৰ অখোজ বিধানটো বেলেগ বেলেগ স্মৃতিশাস্ত্ৰ অনুসৰি কিন্তু কি হৈছিল কলিযুগ সোমোৱাৰ লগে লগে ধৰি লওক ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই চাৰিওৰে সংস্কাৰসমূহ চাৰিওকুলে ৰক্ষা কৰাটো সম্ভৱ হৈ নুঠিছিল যেনেকৈ বাপেক ডাক্তৰ হ'ল বুলি পুতেক ডাক্তৰ হ'ব বুলি আমি ক'ব নোৱাৰোঁ ঠিক নহয় পিতৃ এজন ধৰি লওক সম্পূৰ্ণ নৈষ্ঠিক ব্ৰাহ্মণ কিন্তু ব্ৰাহ্মণজনৰ পুত্ৰজনে সদায় ব্ৰাহ্মণৰ আচাৰ আচৰণি যে পালন কৰি থাকিব সেইটো আজিৰ যুগত আমি ক'ব নোৱাৰোঁ সেইকাৰণে কি কৰা হ'ল অন্তত এমাহ সম্ভৱ নহ'লেও 16 দিনত কাৰণ এমাহৰ অৰ্ধ দিন হৈছে 15 দিন 15 দিনৰ অখোজ আপোনাৰ সম্পূৰ্ণ উপবাস পালন কৰি শাস্ত্ৰবিহীন অনুসাৰে 16 দিনত অখোজটো পঠায় আৰু 16 দিনত অখোজটো পঠাওঁতেও আচলতে কথা এটা হয় যিসকলে সম্পূৰ্ণ শ্ৰাদ্ধবিধি আচৰণ কৰে তেওঁলোকে কিন্তু 16 দিৱসত শ্ৰাদ্ধাদি কৰ্ম কৰাৰ পাছতো পাৰ্থিৱ শ্ৰাদ্ধ কৰি প্ৰতি মাহেকত ধৰি লওক শ্ৰাদ্ধ আচৰণ কৰে কিন্তু সিমানখিনি নকৰিলেও অন্তত 16 দিনত ব্যৱস্থা আছে যে তেওঁলোকে মৰণা খোজটো নিবাপন কৰাব পাৰে তেনেধৰণৰ শাস্ত্ৰত ব্যৱস্থা পোৱা যায় গতিকে মূলত কথা এইটোৱেই তিনি পুৰুষৰ ভিতৰত থাকিলে সম্পূৰ্ণ অখোজ তিনি পুৰুষৰ উদ্ধত হ'লে অৰ্ধ অখোজ দশাহলৈকে আৰু যদি 7 পুৰুষৰ উদ্ধত গুচি গৈছে তেতিয়াহ'লে কোনো অখোজ বিধানৰ বা অখোজ পালনৰ প্ৰসংগ শাস্ত্ৰই কোৱা নাই নাহে তেতিয়ালৈকে লিংকটো কমি প্ৰভাৱটো গুচি যায় আৰু জননা খোজৰ ক্ষেত্ৰত সেয়া পিতৃ মাতৃৰ বাবে গৃহখনত থাকিলে সম্পূৰ্ণ এমাহ আৰু তেওঁলোকৰ সৈতে সেই বংশৰ সৈতে সম্পৰ্কীয় লোকসকলে নাৰী ছেদনৰ পাছত আৰু তিনি পুৰুষৰ পাছৰ লোকসকলে
3 দিনৰ পাছত শান্তি লাভ কৰি পেলাই সেই অখোজ নিবৃত্তি ঘটাব পাৰে তেনে ধৰণৰ স্মৃতিত পোৱা যায় আৰু ইয়াৰ পাছতে আৰু এটি প্ৰসংগ আহিছিল যে মহাপুৰুষে এটি পদ লিখিছিল যে বৃক্ষৰ মূলত যেন দিলে আনি জল ত্ৰিপিতি লভয় যেন তাৰ পত্ৰ পুষ্প ফল এই উপদেশটিৰ ভাগৱতৰ দৰ্শন কি আৰু তাৰ আমাৰ মনুষ্য জীৱনৰ প্ৰায়োগিকতা কি এতিয়া এই শ্লোকটি আমি সকলোৱে জানো যে পূৰ্বতে মহাপুৰুষ মাধৱদেৱ শাক্ত আছিল আৰু সেই শাক্ত হৈ থকা মাধৱদেৱে যেতিয়া মহাপুৰুষ শংকৰদেৱৰ সৈতে শাস্ত্ৰাৰ্থ কৰিছিল সেই শাস্ত্ৰাৰ্থ কৰোঁতে তেতিয়াহ'লে মহাপুৰুষ মাধৱদেৱক বুজাবলৈ যে বলি বিধান আজি বাম মাৰ্গৰ বিধান যে উচিত নহয় এককৃষ্ণক ভজিলে যে জীৱৰ সমস্ত অভিষ্ট সিদ্ধি হয় সেই কথাকে বুজাবলৈ গৈ ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ তৰুমূল শ্লোক বুলি কোৱা হয় যে যথা তৰুমূল্য নিচে শনিৰ তপ্যন্তি তৎস্কন্ধ ভুজু পশাখা প্ৰাণ পহাৰস্য ইথেন্দ্ৰিয় জ্ঞানম তথৈব সৰ্বস্ব নমস্যুতেভ্য এই শ্লোকটিৰ জৰিয়তে মহাপুৰুষ মাধৱদেৱক বুজাইছিল যে হে মাধৱ চোৱা যিদৰে বৃক্ষজোপাৰ গুৰিত পানী দিলেই পত্ৰ পুষ্প ফল সকলো তৃপ্ত হয় মুখেৰে অন্ন ভোজন কৰিলে ইন্দ্ৰিয় সকলো তৃপ্ত হয় আঙুলিকেইটাই চাউলকেইটালৈ ভাত মুঠিলৈ ক'ব নোৱাৰে যে আজি মুখখনক ভাত খাবলৈ নিদিওঁ মই নিজে খাই থৈ দিওঁ সেই চেষ্টাটো যিদৰে ব্যৰ্থ কাৰণ মুখেৰে অন্ন গ'লেই সকলো ইন্দ্ৰিয় তৃপ্ত হয় ঠিক তেনেদৰে সকলো দেৱী দেৱতাৰ মূল ৰূপত ভগৱন্ত কৃষ্ণক ভজনা কৰিলে সমস্তৰে পূজা হয় বোলে কৃষ্ণক পূজিলে সমস্তৰে পূজা হয় পৃথকে পূজিলে পূজা কেহু নাপাবই এতিয়া ভাগৱতৰ দৰ্শনটো হৈছে এইটো যে বৈষ্ণৱৰ লক্ষণ কি অন্নদেৱ নবন দিব নিনিন্দিব বৈষ্ণৱে আন যিমানবিলাক দেৱী দেৱতা আছে এই সকলক বন্দনাও নকৰে নিন্দাও নকৰে কাৰণ সেই সকলো ঈশ্বৰৰ বিভূতি গুৰিত পানী দিয়াৰ অৰ্থ এইটো নহয় যে ডালপাতবিলাক আমি কাটি পেলাম কোনোবাই যদি গুৰিত সাৰ পানী দি থাকি পেলাই ডালপাতবিলাক কাটি পেলাই তেতিয়াহ'লে গুৰিত পানী দিয়াৰ কিবা অৰ্থ ওলাব জানো গতিকে কৃষ্ণ সকলোৰে মূল হৈছে কৃষ্ণ বা বিষ্ণু তেওঁক আমি ভজনা কিয় কৰোঁ তেওঁক ভজনা কৰিলে বাকীসকল তৃপ্ত হয় যিদৰে মোৰ গৃহত কিবা এটা পাতিলে মই আপোনাৰ ঘৰৰ মূলজনক যদি নিমন্ত্ৰণ দি থৈ আহোঁ তাৰ অৰ্থ বুজাব আপোনাৰ গোটেই ঘৰখনক নিমন্ত্ৰণ দিয়া কিন্তু আপোনাৰ ল'ৰাক যদি মাতি থৈ আহোঁ তেতিয়া আকৌ আপোনাক মাথাটো নুবুজায় সেইটো হৈছে ভাগৱতৰ দৰ্শন সকলোৰে মূল যেতিয়া ঈশ্বৰ কৃষ্ণ বা বিষ্ণুই তেওঁক ভজনা কৰিলেই বাকীসকল তৃপ্ত হয় আৰু এইটো মনুষ্য জীৱনত প্ৰায়োগিকতা এই উপদেশটো এনেদৰে আমি চাব পাৰোঁ ইয়াত যিহেতু মূল লক্ষ্য বস্তুৰ সৈতে সম্পৰ্ক ৰাখি দৰ্শন প্ৰকাশ কৰা হৈছে এতিয়া আমি মনুষ্যই যেতিয়া জীৱনত সকলো কৰ্ম নিজৰ দায়িত্ব কোনোবা এজন শিক্ষাৰ্থী কোনোবা এজন ব্যৱসায়ী কোনোবা এজন খেতিয়ক ইত্যাদি ইত্যাদি যত যিমান সামাজিক কৰ্ম আছে সেই কৰ্মসমূহ আমি যদি ঈশ্বৰৰ অৰ্থে আচৰণ কৰিছোঁ বুলি ভাবি লওঁ তেতিয়াহ'লে কি হয় এক গুলি দুই চিগাৰ হয় প্ৰথমতে আচৰণ কৰিছোঁ ভাৱ উৎপন্ন হৈছে কি ঈশ্বৰৰ অৰ্থে ঈশ্বৰে প্ৰদান কৰিছে এইটো দায়িত্ব গতিকে ঈশ্বৰে যেতিয়া প্ৰদান কৰিছে তেতিয়া অট'মেটিক মনলৈ চিন্তা আহিব যে ইয়াক মই শুদ্ধ আত্মিকতাৰে পালন কৰিবই লাগিব আৰু ঈশ্বৰৰ অৰ্থে আচৰণ কৰাৰ কাৰণে সংসাৰৰ উদ্দেশ্যটো তাত সিদ্ধি হৈ পৰিব যেনেকৈ খেতিয়কজনে পথাৰত খেতিটো কৰিছে ঈশ্বৰৰ অৰ্থে যে ঈশ্বৰে মোক প্ৰদান কৰিছে সেইকাৰণে মই খেতিটো কৰিব লাগিব শুদ্ধ সাত্বিকতাৰ নিষ্ঠাৰে পালন কৰিব আৰু ঈশ্বৰৰ অৰ্থে কৰাৰ বাবে সংসাৰৰ যিটো উদ্দেশ্য সেইটো সিদ্ধি হৈ যাব কিন্তু যদি সংসাৰৰ উদ্দেশ্যে আচৰণ কৰে তেতিয়া আকৌ ঈশ্বৰৰ উদ্দেশ্যে কৰাটো সিদ্ধ নহয় মই যদি খেতিটো কৰোঁ নিজৰ মোক লাগে মই খাম এইটো ভাৱত তাত ঈশ্বৰৰ ভক্তিটো যুক্ত হোৱা নাই সেইটো হ'লে ভাগৱতৰ দৰ্শনৰ পৰা পৃথকে যাব কিন্তু ভাগৱতৰ দৰ্শন কি মূলৰ অৰ্থে কৰ্ম কৰা যে যাৰ যি কৰ্ম ঈশ্বৰৰ অৰ্থে তেতিয়াহ'লে তাত শুদ্ধতাও থাকিব সাত্বিকতাও থাকিব ঈশ্বৰো তুষ্ট হ'ব সংসাৰৰ কৰ্মও সিদ্ধ হ'ব গতিকে সেই উপদেশটোৰ পৰা আমি জীৱনৰ প্ৰায়োগিকতাৰ ক্ষেত্ৰত এনেদৰে চিন্তা কৰি চাব পাৰোঁ যে যাৰ যি দায়িত্ব সেই সকলো ঈশ্বৰ প্ৰদত্ত তাত নিষ্ঠা আৰু শুদ্ধতাৰে পালন কৰাটো প্ৰয়োজন কাৰণ আমি মানুহৰ অৰ্থে কৰা নাই ঈশ্বৰৰ অৰ্থে আৰু ঈশ্বৰৰ অৰ্থে কৰিলে তেতিয়াহ'লে তাত বেলেগ উদ্দেশ্য যুক্ত নহয় যিদৰে ব্যক্তি এজনক দৰমহা এটা চৰকাৰে দি ৰাখিছে সেই চৰকাৰৰ কৰ্মখিনি কৰিবলৈ এতিয়া ব্যক্তিজনে সা সুবিধা পাই পেলাই যদি নিজৰ দায়িত্বটো কৰাত গাফিলতি কৰে তেতিয়াহ'লে তেওঁ দণ্ডমান হ'ব গতিকে আমিও যি পাইছোঁ এই সংসাৰখনত নিজৰ ভোগৰ বাবে নহয় এই দায়িত্বসমূহ সুচাৰু ৰূপত পালন কৰি সৃষ্টিৰ কৰ্মত হাত আগবঢ়াবলৈহে গতিকে আমি যি পাইছোঁ সেয়া কেৱল নিজৰ নিমিত্তে নহয় ঈশ্বৰে আমাক প্ৰদান কৰিছে গতিকে ঈশ্বৰৰ অৰ্থেই তাক প্ৰয়োগ কৰাটো ভাগৱতৰ দৰ্শন সেইটো হৈছে একশৰণৰ দৰ্শন কিন্তু একশৰণ মানে এইটো নহয় একশৰণ বুলি কৈ দিলেই কোনোবাই একশৰণীয়া হ'ব নোৱাৰে চকু মুদি মই দুখোজ আগলৈ যাব পাৰিমনে এই নামঘৰলৈ নামি অহা চিৰিটো মই যদি একশৰণীয়া বুলি নিজকে ক'ব তেতিয়া চকু মুদি মই একেষাৰে তালৈকে উঠি যাব পাৰিম কিন্তু মই উঠি যাব পাৰিম জানো নোৱাৰোঁ নহয় মোৰ মনত ভয় লাগে কিজানি মই পৰি যাম তেতিয়াহ'লে একশৰণ সিদ্ধ হৈছে জানো
নাই হয় আমি কৈ থাকোঁ যে এশৰণীয়া হ'ব লাগে এশৰণীয়া হ'ব লাগে ইমান সহজ কথা নহয় তাৰ অৰ্থ এইটো কোৱা নাই যে বহু শৰণীয়াৰ কথা কৈছে বহু শৰণীয়া শব্দটোৱে ভুল কিয় ভুল জানেনে শৰণীয়া মানে হৈছে কাৰোবাৰ আশ্ৰয়ী তেতিয়া আশ্ৰয়ী মানে কি এজনৰহে আশ্ৰয়ী হ'ব বহুজনৰ আশ্ৰয়ী কেনেকৈ হ'ব গতিকে বহু শৰণীয়া শব্দটো ভুল কাৰণ বহুজনৰ আশ্ৰয়ী হোৱাটো কোনো প্ৰকাৰে সম্ভৱ নহয় আমি ক্ষীৰ বিক্ৰী কৰিলোঁ এজনৰ ওচৰত যেতিয়া মাথা দুৱালোঁ তেওঁ সকলো দিয়েই দিলোঁ আকৌ বেলেগক দিবলৈ নাথাকে সেই স্থিতিটো ভক্তিত ভক্তজনে গৈ গৈ প্ৰাপ্ত কৰিব পাৰে কোনোবাই কাৰোবাক উপদেশ দি সেই স্তৰটোলৈ লৈ যাব নোৱাৰে সেইটো হৈছে এক শৰণৰ স্থিতি আৰু এক শৰণৰ দৰ্শনটো এই বৃক্ষৰ গুৰিত পানী দিয়াৰ নিচিনা যে তেওঁ কেৱল মাত্ৰ কৃষ্ণৰ অৰ্থে ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিব অন্যৰ অৰ্থে নহয় যেনেকৈ খেতিটো গৈছে ঈশ্বৰৰ অৰ্থে কিন্তু তাৰ জৰিয়তে সংসাৰ ধৰ্মও পালন হৈছে গতিকে সেইকণ দৰ্শন যদি জীৱনত গুচি আহে তেতিয়াহ'লে এক শৰণৰ দিশত আগবঢ়াৰ পথটো লৌকিক কৰ্মৰ জৰিয়তেও প্ৰশস্ত হৈ পৰে আৰু যাই আহক এতিয়া আহোঁ আমি অষ্টম স্কন্ধৰ প্ৰসংগলৈ অষ্টম স্কন্ধত পোনপ্ৰথমতে আহিছে গজেন্দ্ৰ উপাখ্যান গজেন্দ্ৰ পূৰ্বজন্মত কোন আছিল মহাৰাজ ইন্দ্ৰদ্যম্য বিষ্ণুৰ এজন নৈষ্ঠিক ভক্ত ইমান বিষ্ণুৰ চৰণত তেওঁৰ বিৰাগ ভক্তি উপজিল যে তেওঁ ঘৰ বাৰী সকলো এৰি থৈ এখন নিৰ্জন বনত এটা কুটিৰ পাতি তাতে ভগৱান বিষ্ণুক নিত্য নিৰন্তৰ উপাসনা কৰি আছিল আৰু এদিন ভগৱন্তক চিন্তা কৰি বহি থাকোঁতে কি হৈছিল সেই ইন্দ্ৰদ্যম্যৰ আশ্ৰমলৈ আগমন ঘটিছিল মহৰ্ষি অগস্ত্য হৈ উপস্থিত হৈ যেতিয়া ৰজা ইন্দ্ৰদ্যম্যক মাত লগালে ৰজা ইন্দ্ৰদ্যম্য ইমান নিমগ্নভাৱে ঈশ্বৰ চিন্তাত আছে যে অগস্ত্যৰ উপস্থিতিৰ কথা গমেই নাপালে তেতিয়া অগস্ত্যই ভাবিলে যে এইজন ৰজাইচোন একদম হাতীৰ দৰে গপত একদম তপ আচৰণ কৰিছ বুলি অহংকাৰত বহি আছে মই ইমানবাৰ মাতিছোঁ এওঁ মোক মাত এষাৰ দিয়া নাই যা বোলে তই ইমান অহংকাৰত বহি আছ হাতীয়ে হৈ জন্ম ল কৰগে যা আৰু সেই অগস্ত্যৰ অভিশাপক্ৰমে মহাৰাজ ইন্দ্ৰদ্যম্যই গজহৰি লাভ কৰিছিল এইখিনিতে মনতে শংকা এটা আহে এই যি ইন্দ্ৰদ্যম্যই সকলো ঘৰ পৰিবাৰ ৰাজ্য সকলো এৰি পেলাই ভগৱানক উপাসনা কৰিবলৈ জংঘললৈ গৈছিল তেতিয়াহ'লে ভক্তি কৰি লাভটো কি হ'ল উদ্ধগতিহে পাব লাগিছিল মানুহ হৈছোন আকৌ হাতী হৈ জন্ম লাভ কৰিব লগা হ'ল এইখিনিতে শংকা এটা উপজে যে বিষ্ণু ভক্তি কৰি দিলে ৰজা ইন্দ্ৰদ্যম্যৰ কি লাভ হ'ল ইয়াতে এটা দৰ্শন যুক্ত হয় যেতিয়া আমি জীৱনত ভক্তি আচৰণ কৰোঁ ভক্তি অলপ আচৰণ কৰিলোঁ ভক্তজন কেতিয়াও কিবা কাৰণত অধুগতি লাভ কৰিলেও কিন্তু কেতিয়াও পতিত নহয় অধুগতি লাভ কৰা পতিত দুটা বেলেগ অৰ্থব্যঞ্জক বা ইয়াৰ অৰ্থযুক্ত শব্দ অধুগতি মহাৰাজ ইন্দ্ৰদ্যম্য অধুগতি লাভ কৰিছে মনুষ্য হৈছিল মনুষ্য শৰীৰৰ পৰা পুনৰ পশু শৰীৰলৈ ষষ্ঠী শৰীৰলৈ আহিছে কিন্তু তাৰ পতিত হোৱা নাই কেনেকৈ পতিত হোৱা নাই চাওকচোন আৰু তাত্ত্বিক ৰূপত যদি আমি চাওঁ গজেন্দ্ৰই হৈছে মদমত্ত মনৰূপী মনটোৱেই হৈছে গজেন্দ্ৰ সেইকাৰণে চাওকচোন আসনৰ খুৰাটো কোন আছে তলত আধাৰ শক্তি বা ধৈৰ্য বা ধাৰণ শক্তিৰ ৰূপত কাছৰ ৰূপত কোন আছে মদমত্ত মনটো মনৰূপী ষষ্ঠী আৰু সেই ষষ্ঠীক নিয়ন্ত্ৰণ কৰিবলৈ নামৰূপী সিংহ হয়নে মদমত্ত মনটোক নিয়ন্ত্ৰণ কৰা একমাত্ৰ নীতি সংযমে মনটোক নোৱাৰি আৰু নীতি সংযমটো কেইদিনত থাকিব দুদিনমান নীতি নিয়ম থাকিব মই এসপ্তাহ পালন কৰিলোঁ দুদিনমান থাকিলোঁ তাৰ পৰাই একদিন খালে এদিন গ'লে একো নহয় সেইবুলি আকৌ একে ধাৰলৈ গুচি আহিব মই আজি এমাহ দিন মাছ মাংস খাই নাই থকা আকৌ মনতে কৈ এদিন খালে একো নহয় সেইটো চিন্তা মনটোলৈকে আহে গতিকে সেই মনটোক বেলেগ নীতি নিয়মে বদ্ধ কৰাটো সম্ভৱ নহয় ঋষিমুনিসকলেও নোৱাৰিছিল মানুহে কেনেকৈ পাৰিব তাক নিয়ন্ত্ৰণ কৰা একমাত্ৰ মাধ্যম নাম মনলৈ ঢেৰ চিন্তা আছে ডাঙৰকৈ ভগৱানৰ নাম লৈ দিয়কচোন সেইখিনি সময়তে সেই চিন্তাটো নাইকিয়া হৈ যাব ঈশ্বৰ চকুটো যেতিয়া সন্মুখলৈ ভাহি উঠিব তেতিয়া কোনে বেয়া শব্দ ক'ব পাৰিব কোনে বেয়া বস্তু মুখলৈ নিব পাৰিব মনটোৱে ক'ব এদিনহে খা কিন্তু তেওঁ নোৱাৰে যেতিয়া ঈশ্বৰৰ প্ৰতিচ্ছবিটো সন্মুখত ভাহি উঠিব এতিয়া গজেন্দ্ৰৰ ৰূপত ইন্দ্ৰদ্যম্যৰ জন্ম হৈছে সেই মদমত্ত মনটোক নিয়ন্ত্ৰণ কৰিবলৈ তেতিয়াহ'লে আমাক কি লাগে নাম আৰু গজেন্দ্ৰৰ ভৰিত কোনে ধৰিছে মায়াৰূপী গ্ৰাহে আমাৰ সকলোকে ধৰি আছে এতিয়া আমি পদুম ফুল ছিঙি ঈশ্বৰক চিন্তা কৰোঁ নকৰোঁ সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে গজেন্দ্ৰ ত্ৰিকুটৰ মধ্যে ত্ৰিকুট বোলে তিনিটি শৃংগযুক্ত পৰ্বতৰ মাজেহে গজেন্দ্ৰৰ বিহাৰৰ স্থান বুলি কিয় কোৱা হৈছে এইটো চাক্ষুক মন্বন্তৰ ঘটনা আমি ইয়াত আছোঁ এতিয়া বৈৱস্বত মন্বন্তৰ সপ্তম মনু বৈৱস্বতৰ শাসনকালত তেতিয়া কি হৈছিল ত্ৰিকুট শতৰজতম এই তিনিটি শৃংগই হৈছে ত্ৰিকুট গতিকে তিনিটি গুণৰ মাজতে আমি জীৱ আছে সেইকাৰণেতো আমাৰ নামঘৰ চালখন চাবচোন কাছৰ পিঠিয়াকে তিনিটি তৰপত চোৱা হয় শতৰজতম তিনিটি গুণে তিনিটি তৰপ আমাৰ তিনি বস্ত্ৰ কিয় আছে
তমোগুণৰ ধুতিখন যদিও সম্পূৰ্ণ সাজযোৰে সাত্বিক কিন্তু গুণভিত্তিক ৰূপত তমোগুণৰ ধুতি সত্যগুণৰ চাদৰখন ৰজোগুণৰ গামোচাখন আৰু যেতিয়া যজ্ঞোপবীত থাকে তেতিয়াহ'লে এখন বস্ত্ৰ নোলোৱাকৈ তেওঁ কৰ্ম কৰিব কাৰণ যজ্ঞোপবীততো 3 গুণ সন্নিবিষ্ট থাকে নামঘৰলৈ সোমাই আহিলে চাওকচোন আমাৰ সাধাৰণ আৰ্হি নামঘৰ সময়ত 5টি 10টি খুঁটাই থাকে বহল কৰিবলৈ 10টা হৈছে 12টা হৈছে তো বেলেগ কথা কিয় থাকে 5টি 10টি খুঁটা এই দশ ইন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় ৰূপী এই 10টি খুঁটাৰে এই হৃদয় ৰূপী নামগৃহক ধৰি ৰাখিছে দুফালে দুখন বাৰান্দাই হৈছে প্ৰকৃতিৰ আৱৰণ সন্মুখত মণিকূট গৃহ ঈশ্বৰৰ স্থান ভগৱন্তৰ স্থান কৰে ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধত মাতৃগৰ্ভত যেতিয়া জীৱ প্ৰৱেশ কৰে ব্ৰহ্মতালু বা ব্ৰহ্মৰন্ধই দি সেইকাৰণে আমি ভগৱন্তৰ নিৰ্মালি সেই শিৰ অংশত গ্ৰহণ কৰোঁ সেই মস্তক অংশ হৈছে মণিকূট অংশ আৰু সন্মুখত ভগৱন্ত প্ৰতিষ্ঠিত আছে বুলি যেতিয়া জীৱাত্মাই নিজকে জীৱাত্মাৰ ওপৰত চিন্তা কৰি নামঘৰত বহে তেতিয়াহে তেওঁৰ স্থূল বৈকুণ্ঠ প্ৰৱেশ হয় মুখেৰে আমি কৈ দিলে স্থূল বৈকুণ্ঠ প্ৰৱেশ নহয় অন্তৰত সেই ভাৱনাটো মানসপটত ভাই উঠিব লাগিব যে মই ক'ত আছো নহলে আপোনাৰ ইটা বালিৰে বনোৱা সুন্দৰ এটি নামঘৰত আছো আৰু আন্তৰিক ভাৱনাটো উৎপন্ন হ'ব লাগিব তাৰ জৰিয়তেহে ঈশ্বৰৰ সৈতে সেই ভাৱটো যুক্ত হয় যাই হওক এতিয়া সেই গজেন্দ্ৰই যেতিয়া বিহাৰ কৰি কৰি এদিন থাকোতে কি হৈছিল কাহিনীটো সকলোৱে জানো যে সৰুবৰত আপোনাৰ বিহাৰ কৰিবলৈ নামিলে তেনেদৰে পানীত জলকেলি কৰি কৰি পুত্ৰ ভাইজা সকলো উঠি আহিলে গজেন্দ্ৰই আনন্দমনে তাতে ৰংগ কৰি থাকোতে উপস্থিত হলি গাহে দেখিলে এইটো একদম মদমত্ত হাসি লাহেকে ভৰিতে ধৰিলে ভৰিত ধৰি পেলাই গজেন্দ্ৰৰ বোলে তেজ একদম হতেজ তেজ পান কৰি এফালে গ্ৰাহৰ বল বৃদ্ধি হৈ গৈ এফালে গজেন্দ্ৰ অৱশ আহিলে বহু বছৰ বোলে গজেন্দ্ৰ আৰু গাহ গজেন্দ্ৰৰ মাজত যুদ্ধ চলি যেতিয়া শেষ মুহূৰ্তত গজেন্দ্ৰই গম পালে আৰু মই আৰু মোৰ কেপাচিটি এইটোৰ সৈতে যুঁজিবন তেতিয়া কি কৰোঁ তেতিয়া ঘপককৈ গজেন্দ্ৰৰ মনত পৰিল ভগৱন্তলৈ কিয় মনত পৰিল গজেন্দ্ৰৰ পূৰ্বকৃত্য পুণ্য আছিল গজেন্দ্ৰই যে স্তুতি কৰিছিল 18টি শ্লোকত ভগৱন্তক বোলে স্তুতি কৰিছিল হাতীটোৱে আকৌ স্তুতি কৰা কেনেকৈ সম্ভৱ হাতীটোৱে সংস্কৃতত বোলে স্তুতি কৰিছিল ভগৱন্তক কিন্তু কেনেবাকৈ সম্ভৱ জানো গজেন্দ্ৰই কেনেকৈ মনত পৰিছিল পূৰ্বত যিটো স্তুতিৰে সদায় ৰজা ইন্দ্ৰদ্যুম্নই ভগৱন্ত বিষ্ণুক অৰ্চনা কৰিছিল সেই স্তুতিটো সেই প্ৰাণ সংকটৰ বেলা গজেন্দ্ৰৰ মনলৈ আহিছিল সেইখিনিতে প্ৰকাশ পাইছে শ্ৰৱণ কীৰ্তনৰ গুহাৰ্থতা স্মৰণ আৰু চিন্তনৰ জৰিয়তে অন্তিম সময়ত ওচৰতে বোলে ভাগৱত পঢ়ি আছে কাণেৰে যদি নুশুনা হৈ থাকো তেতিয়াহ'লে শ্ৰৱণে সেইখিনি সময়ত ক্ৰিয়া কৰিবনে কীৰ্তন মুখেৰে ক'ব লাগিব বা গাব লাগিব মুখেৰে যদি ক'ব নোৱাৰা হৈ থাকো তেতিয়াহ'লে ভগৱন্তৰ নাম কেনেকৈ ল'ম সেইখিনি সময়ত ক্ৰিয়া কৰিব স্মৰণ আৰু চিন্তনে শ্ৰৱণ কীৰ্তনক এইকাৰণে গুৰুত্বতা দিয়া হ'ল তাৰ জৰিয়তে যাতে স্মৰণ আৰু চিন্তন পৰিপুষ্ট হয় সেইবাবে ৰামকৃষ্ণ বুলি কোৱাৰ লগে লগে তেওঁৰ ৰূপটো চিন্তন কৰা প্ৰয়োজন তেওঁৰ ৰূপটো স্মৰণ কৰা প্ৰয়োজন যাতে সেই ৰূপটো হৃদয়ত প্ৰতিস্থাপিত হয় গজেন্দ্ৰই অধুগতি লাভ কৰিছে গজ শৰীৰত ইন্দ্ৰদ্যুম্নই কিন্তু পতিত হোৱা নাই সেইকাৰণে অন্তিম সময়ত ভগৱন্তলৈ স্মৰণ কৰিছে আৰু স্মৰণ মাত্ৰকে ভগৱন্ত আহি উপস্থিত হৈছে নহয়নে গজেন্দ্ৰ ভগৱৎ স্পৰ্শাদ বিমুক্ত কৰ্মবন্ধনাৎ লব্ধা ভাগৱত দেহং পুনৰ্জন্ম না ভৱতি যে ভগৱত অস্তৰ স্পৰ্শতে গজেন্দ্ৰই বৈকুণ্ঠৰ পাৰিষদী তনুৰ শৰীৰ লাভ কৰিছে কিন্তু ভগৱন্ত আহিলহে আহি পেলাই পোনপ্ৰথমতে গজেন্দ্ৰক মুক্তি দিয়া নাই কিন্তু প্ৰথমতে গ্ৰাহকে পঠাই লৈছে স্বৰ্গলৈ তাৰ পাছতে গজেন্দ্ৰক মুক্তি দিছে নহয়নে এতিয়া উঠি যোৱাৰ পাছত এইখিনি সময়তে যেতিয়া ভগৱন্তই গজেন্দ্ৰক উদ্ধাৰ কৰি বৈকুণ্ঠলৈ গুচি গ'ল তেতিয়া বৈকুণ্ঠত দেৱী লক্ষ্মীয়ে সুধিছে যে প্ৰভু তুমি যাওঁ কি আছিলা গজেন্দ্ৰই কেতিয়া মাতিব আৰু গজেন্দ্ৰই যেতিয়া অন্তিম সময়ত কোনো উপায় বিচাৰি নাপালে যেনেকৈ আমি চাওকচোন বোলে ডাঙৰ বেমাৰ এটা হ'ল ঢেৰ টকা পইচা খৰচ হ'ল ডাক্তৰে ক'লে বোলে শেষত ঈশ্বৰে ৰাখিলেহে ৰখায় সেই আশ্ৰয় কোন পাকে পকাৰে ভগৱন্তই ঠেকেচা খাই যেতিয়া তেওঁৰ ওচৰলৈ যাব লাগে ঠেকেচা নোখোৱাকৈ আগতেই নিজৰ কামকণ সুবিধাকণ কৰি থওঁচোন বুদ্ধিয়ক মানুহৰ লক্ষণ সেইটোহে যি বিপদটো অহাৰ আগতে নিজৰ প্ৰয়োজনীয় গোটেইকণ গোটাই থৈ দিব বিপদ হ'লে বাট চাই থাকে বিপদ আহিলে গোটাম যেনেকৈ আমি বয়সত ভকতি কৰিম বয়সত নামঘৰলৈ যাম বয়স এতিয়া পাম নে নাপাম তাৰে গ্যাৰেণ্টি নাই কি ঠিক কথা কৈ থাকোঁতে মই মৰিবও পাৰোঁ মৰাৰ কথা ক'লে আমাৰ মানুহে ভয় কৰে কিন্তু সেইটো বাস্তৱ দিনটোত পাৰিলে 24 ঘণ্টাই মৰাৰ কথা মনত পেলাব লাগে তেতিয়া অন্তত বেয়াটো কোৱাৰ পৰা বিৰত থাকিম কাৰণ মই জানো মৰিবলৈকে গৈ আছোঁ কিবা এটা বেয়া কাম কৰিলে কিজানি মোৰ আয়ুস টুটিয়ে যায় সেইকণ সতৰ্কতা অন্তত থাকিব আৰু যাই হওক এতিয়া চাওকচোন সেই গজেন্দ্ৰই যেতিয়া মুক্তি পালে মুক্তি পোৱাৰ পাছত যেতিয়া মুক্তি প্ৰদান কৰি ভগৱন্ত বিষ্ণু পুনৰ বৈকুণ্ঠলৈ উভতি তেতিয়া দেৱী লক্ষ্মীয়ে সুধিছে যে প্ৰভু তোমাক মাতিছিল গজেন্দ্ৰই তুমি গ'লা গজেন্দ্ৰৰ নিমিত্তে গৈ পেলাই তুমি গজেন্দ্ৰকে উদ্ধাৰ কৰিব লাগিছিল
প্ৰথমতেচোন চক্ৰ স্পৰ্শ কৰি গ্ৰাহকহে উদ্ধাৰ কৰিলা গ্ৰাহক স্বৰ্গলৈ পঠালা তাৰ পিছতে তুমি গজেন্দ্ৰক বৈকুণ্ঠলৈ পঠাইছা পোন প্ৰথমতে ফাৰ্ষ্টত তুমি গজেন্দ্ৰক পঠাব লাগিছিল বোলে ইয়াতো ৰহস্য আছে বোলে কি আছে যিজনে বোলে ভগৱান যিজনে মোক স্মৰণ কৰিলে তেওঁকতো মই কনফাৰ্ম বোলে উদ্ধাৰ কৰিমেই আৰু যিজনে মোৰ ভকতৰ চৰণত ধৰিলে তেওঁক বোলে মই আগতে উদ্ধাৰ কৰিবই লাগিব যেতিয়া গজেন্দ্ৰই ভগৱন্তক স্মৰণ কৰিছিল তেতিয়া কাৰ চৰণত ধৰিছিল ভকতৰ চৰণত বিৰূপভাৱে হ'লেও ভকতৰ চৰণতেতো ধৰি আছিল সেইকাৰণে চাওকচোন ভাগৱতৰ মাৰ্গত সদায় পোনপ্ৰথম সৎসংগ আদৌ শ্ৰদ্ধা ততো সাধু সংগৌথ ভজন ক্ৰিয়া ততো অনৰ্থ নিবিতিস্ততো ভাৱ ৰুচিস্ততঃ অথা শক্তি ভাৱস্ততো প্ৰেমাদ্ভ্যুদংসতি সাধকানাময়ং প্ৰেমে প্ৰাদুৰ্ভাৱে ভৱেৎক্ৰমঃ যে প্ৰথম আদৌ শ্ৰদ্ধা থাকিলেহে কিবা এটা বিষয়ৰ সম্যক জ্ঞান লাভ কৰাটো সম্ভৱ শ্ৰদ্ধাযুক্ত হৈ আমি কলৈ যাম সাধু সংগৌথ ভজন ক্ৰিয়া সাধু সংগলৈ যে সাধু সংগলে কি সাধু সংগলে চা আজিকালি ভকত বুলি কাক জানিবা এই আমুকক দেখিছো আমুকতহে দেখি থৈ আমুকেচোন আমুকহে কৰি পায় নাম গাইছে পাঠ পঢ়িছে আমুকহে কৰিছে এইটো দায়িত্ব ঈশ্বৰে এতিয়া আপোনাক মোক দিয়া নাই যদি দিলেহেঁতেন তেতিয়া বিচাৰ কৰিলোহেঁতেন আপুনি কৰ্ম কৰিছে আপোনাৰ মতে ফল পাব মই যি কৰ্ম কৰিছো মোৰ মতে ফল পাম সেইটো আপুনি মই বিচাৰ কৰাৰ প্ৰয়োজন নাই তেওঁ দেখি আছে নহয় 14টা চিচি কেমেৰাত সব ৰেকৰ্ড হৈ আছে নহয় হয়নে নাকিকাত অশ্বিনী কুমাৰ কৰ্ণত দিগগণ মুখত অগ্নি জিহ্বাত বৰুণ পদত বিষ্ণু হস্তত ইন্দ্ৰ বুদ্ধিত বাসুদেৱ মনত চন্দ্ৰ অহংকাৰত ৰুদ্ৰ নেত্ৰত আদিত্য 14জন দেৱতা হিচাপ ৰাখি আছে নাকেৰে কি দেখিছে শুনিছে চকুৰে কি গোন্ধ লৈছে দৃশ্য দেখিছে কাণেৰে কি শুনিছে জিভাই কি ৰস আস্বাদন কৰিছে সকলো হিচাপ হৈ থাকিব আমাৰ মাত্ৰ দায়িত্ব আছে আপুনি যেতিয়া আজি ভকত ৰূপত উপস্থিত গতিকে ভক্তৰ ৰূপত আপোনাৰ প্ৰতি সন্মান কৰাটোৱে আমাৰ দায়িত্ব আৰু এতিয়া নামঘৰত বহি থাকে নামঘৰে একমাত্ৰ এনেকুৱা এখন ক্ষেত্ৰ চাওকচোন ইয়াত জ্ঞানী অজ্ঞানী সদাচাৰী ব্যভিচাৰী একো বিচাৰ কৰা নাই আনকি স্ত্ৰী পুৰুষও বিচাৰ কৰা নহয় এইখনে সেইখন সমাজ যিখন সমাজত শাহুৱেকো একেখন সমাজত বহিব পাৰে বোৱাৰীকো সমান বিয়াখন পাতিলেও কিন্তু শাহুৱেকৰ সমানে বোৱাৰীক বহিব নাই কিন্তু ইয়াত কোনো উচ্চ নহয় কোনো নিচ নহয় কোনো জ্ঞানী নহয় কোনো অজ্ঞানী সকলো সমান কিয় কাৰণ ইয়াত আমাৰ পৰিচয় এটাই ভকত ঈশ্বৰৰ ভক্ত ঈশ্বৰৰ সন্তানসকল সেইবাবে বেদতো কোৱা হৈছে যে শৃণ্বন্তু বিশ্বহি অমৃত পূৰ্তস্য আজো ধামানি বেদাহমিতম পুৰুষম মহন্তম আদিত্য বৰ্ণম তমসস্ফুৰস্ফুৰস্তাৎ যে সেই অমৃতৰ পুত্ৰসকল মই সেই তিমিৰাতিত পুৰুষক জানিব পাৰিছো জীৱসকলক অমৃতৰ পুত্ৰ বুলি কোৱা হৈছে অমৃত স্বৰূপ হৈছে ভগৱন্ত সেই অমৃত স্বৰূপৰ পুত্ৰ বুলি জীৱসকলক কোৱা হৈছে আৰু এই জীৱসকলে তেতিয়াহ'লে ভক্তি মাৰ্গত আগবাঢ়িবলৈ চাওকচোন ভাগৱতে ইমান এটা সুন্দৰ ক্ৰম দেখুৱাইছে প্ৰথম শ্ৰদ্ধাযুক্ত হৈ সাধু সংগলৈ গ'লে অনৰ্থবিলাক নিবৃত্তি হ'ব কাৰণ সাধু সংগত যেতিয়া কথাবিলাক সদায় শুনি থাকিম জানি থাকিম তেতিয়া এদিন নহয় এদিন ক্ৰিয়া কৰিব অনৰ্থবিলাক নিজৰ পৰা নিজে ৰেখাই যাব কাৰোবাক উপদেশ দি পৰিৱৰ্তন কৰাটো সম্ভৱ নহয় কিন্তু নিত্য নিৰন্তৰ সাধু সংগত থাকিলে বেয়াবিলাক নিজৰ স্বভাৱৰ পৰা নিজে আঁতৰি গুচি যায় সেইটো হৈছে সাধু সংগৰ প্ৰভাৱ আৰু সেই অনৰ্থ নিবৃত্তি হ'লেহে কি আহিব ঈশ্বৰ ভক্তিত ৰুচি উপজিলেহে ভাৱ আহিব ভাৱ আহিলে ঈশ্বৰৰ ওচৰত আসক্তি ঈশ্বৰৰ চৰণত আসক্তি উপজিলে জীৱ বন্ধনৰ পৰা মুক্ত হয় আৰু সংসাৰত আসক্তি উপজিলে জীৱ বন্ধন প্ৰাপ্ত কৰে আৰু ঈশ্বৰৰ চৰণত যেতিয়া আসক্তি উপজিব তেতিয়া প্ৰেম আহিব প্ৰেম মানে লৰাই ছোৱালীয়ে লৰাটো কৰাটোৱে নহয় হেতুটো ছালৰ আকৰ্ষণ একদম খোলাকে ক'বলৈ গ'লে ছালখন যদি আঁতৰাই দিয়ে ময়ো আপোনাৰ ওচৰলৈ নাযাওঁ আপুনি মোৰ ওচৰলৈ নাযায় হয় নহয় কওকচোন ছালখনৰ নিমিত্তে গোটেই জীৱনটো নহয় আজিকালি যিবিলাক দেখা গৈছে আমাৰ নিচিনা ল'ৰা ছোৱালীৰ মাজত নহয়নে কাপোৰ হলুৱাদি ল'ৰা ছোৱালী সলায় নহয়নে আকৌ যে দেখা যায় আপোনাৰ প্ৰেম বুলি ক'লে আজিকালি কি বুজে বোলে লৰাই ছোৱালীক ভাল পালে এফালে ছোৱালীয়ে ল'ৰাক ভাল পালে পিতৃ মাতৃ সন্মত নহয় কাৰণে বোলে পলাল সেইটোৱে বোলে প্ৰেমৰ একদম উদাহৰণ যে ইমান ভাল পাইছে যি মাতৃয়ে প্ৰসৱ বেদনা আহি জন্ম দিলে পিতৃ মাতৃয়ে নাখায় নবৈ ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিলে প্ৰেম বুলি ক'লে পিতৃ মাতৃৰ কথা ল'ৰা ছোৱালীৰ মনলৈ নাহে ল'ৰাটোৰ মনলৈ আহিব ছোৱালীজনীৰ কথা ছোৱালীজনীৰ মন আহিব ল'ৰাটোৰ কথা সেইটো মানসিকতা তেতিয়াহ'লে পিতৃ মাতৃৰ যি ভাৱ আছে সেয়া কি প্ৰেম নহয় নি প্ৰেম বুলি ক'লে এটা বৰ ডাঙৰ দায়িত্ব বহুত ডাঙৰ ত্যাগ আজিকালি যেনেকৈ আপোনাৰ ইখন বিবাহৰ পিছত সিখন বিবাহ নহয়নে ডাইভৰ্চ বিবাহ বিচ্ছেদৰ প্ৰকৃত ৱৰ্ড আমাৰ সংস্কৃতৰ কোনো শাস্ত্ৰত নাই কাৰণ সেইটো পৰম্পৰা আমাৰ নহয় আজিকালি যে ল'ৰা ছোৱালীবিলাক কিছুমান লিভিং ৰিলেশ্যন এইবিলাকতো কুকুৰ মেকুৰী কাৰবাৰ নহয়নে কুকুৰেহে গলিয়ে আপোনাৰ গৈ পেলাই ইটো গলিত সোমালেগে সিটো গলিত সোমালেগে খোলাকে কৈছোঁ কটো বুলি নাভাবিব আৰু ফটা মুখ ৰখাই থ'ব নোৱাৰোঁ প্ৰেম বুলি ক'লে দায়িত্ব বুলি কিয় কোৱা হৈছে ভগৱান ৰামচন্দ্ৰ চাওকচোন
পূৰ্ণ পুৰুষোত্তম নহয়নে যেতিয়া ৰাৱণে সীতাক হৰণ কৰি লৈ গ'ল বনবাসীহে আছিল আকৌ আহি যদি ৰাজ্যলৈ উভতি দ্বিতীয় বিবাহ কৰিলে কোনেও প্ৰশ্ন কৰিবলৈ নাথাকিলেহেঁতেন ৰজা হয় সেইফালে ৰাৱণে হৰণ কৰি নিলে কেনেকৈ বিচাৰি যাব সেইকাৰণে দ্বিতীয় বিবাহ কৰিলে কোনেও প্ৰশ্ন নকৰিলেহেঁতেন কিন্তু কি কৰিলে ১৪,০০০ কিলোমিটাৰ ভগৱান হৈ যোৱা নাই সাধাৰণ মানুহ এজন হৈ গৈছে ১৪,০০০ কিলোমিটাৰ খোজকাঢ়ি গৈ সাগৰত হেতু বান্ধি পত্নীক উদ্ধাৰ কৰি আনিছে সেইটো হৈছে প্ৰেম হয়নে যেতিয়া বোলে ভাৰতীয় সংস্কৃতিৰ ধাৰণাটো চাওক যিখিনি সময়ত আপোনাৰ আকবৰে ৰাজপুতসকলক বোলে আক্ৰমণ কৰিছিল অকণ বেলেগ প্ৰসংগ এটা টানি আনিছোঁ আৰু দুখ নধৰিব তেতিয়া সেই ৰাজপুতসকলক সৈতে যুদ্ধ লাগি পেলাই যেতিয়া মানে ৰাজপুত সৈন্যসকলক নিধন কৰি তাতে আকবৰে বোলে শিবিৰ পাতি আছিল তেনেকুৱাতে এদিন ৰাতি কি হৈছিল এগৰাকী মানে নৱবিবাহিত সম্পূৰ্ণ বিবাহৰ হাজত সাজি কাচি এগৰাকী কন্যা আগবাঢ়ি আহিছিল তেতিয়া আকবৰে সুধিলে যে তুমি সাজি কাচি কলৈ যোৱা তেতিয়া ক'লে বোলে মোৰ স্বামীৰ এজন ব্যক্তিৰ সৈতে বিবাহ ঠিক হৈছিল তেওঁ ৰাজপুতসকলৰ সৈন্যত আছিল আজি মই খবৰ পালোঁ যে তেওঁ এই যুদ্ধত নিধন হৈছে গতিকে তেওঁৰ মই শটো বিচাৰি আহিছোঁ যাতে মই সংস্কাৰ কৰিবগৈ পাওঁ তেতিয়া আকবৰে সুধিলে বোলে তোমাৰ বিবাহ হ'ল নি বোলে বিবাহ মোৰ নাই হোৱা বিবাহ নোহোৱাকৈ তেতিয়াহ'লে তুমি কিয় বিচাৰি আহিছা তেতিয়াহ'লে এবাৰ যেতিয়া বাগদান হৈ গ'ল মোৰ স্বামীৰ ওপৰত মই বৰণ কৰিলোঁ গোটেই জীৱনটো মই তাক নিৰ্বাহ কৰিব লাগিব সেইটো হৈছে প্ৰেম সেইটো হৈছে বিবাহ আজি ভাল লাগিলে বুলি কাৰোবাৰ লগত কাইলৈ ভাল লাগিলে বুলি কাৰোবাৰ লগত এইটোত একো দায়িত্ব আৰু সংস্কাৰ নাই আগৰ অসুৰবিলাকৰো সিমানকণ চিন্তা আছিল গতিকে সেইখিনি লাগে আমাক চিন্তা সেইখিনি কোনে দেখুৱাইছে ভাগৱতে আৰু এইখিনি যেতিয়া মগজটোত ফিট হৈ যায় তেতিয়াহ'লে তেওঁ বেলেগ এটা পথৰ কথা চিন্তা কৰিব নোৱাৰে তেওঁ বেলেগ এটা মাৰ্গৰ কথা চিন্তা কৰিব নোৱাৰে সেইবাবে ভাগৱতে আচলতে কি কয় বোলে বৰকে ভাগৱত পঢ়ি থাকিলে ব্ৰেইন ৱাছ হৈ যায় সঁচাকৈও হয় ভাগৱতে একদম ভালকৈ ধুৱে যিটো কাম আপোনাৰ যিবিলাক দাগ চাৰ্ফ এক্সেল দিলেও ৱাশ্বিং মেচিনত নাযায় ভাগৱতে সেই দাগটো ধুই পেলাই একদম পুৰা ব্ৰেইনটো ৱাছ কৰি দিয়ে যিবিলাক আৱৰ্জনা জমা হৈ আছে সকলো ধুই পেলায় আৰু এনেকুৱাকৈ ধৰে বাস্তৱিকতাটো সন্মুখত ৰাখি দিয়ে তেতিয়া আৰু ছালখনৰ নিমিত্তে দৌৰাদৌৰিটো হৈ নাথাকে দায়িত্ব পালনৰ বাবেহে দৌৰাদৌৰি হয় এতিয়া চাওকচোন সেই গজেন্দ্ৰ উপাখ্যানৰ পাছতে প্ৰসংগ আহিছে সমুদ্ৰ মন্থনৰ প্ৰসংগ কোনখিনিৰ পৰা আৰম্ভ হৈছে ইন্দ্ৰৰ বৃহস্পতিৰ দ্বাৰা বোলে ইন্দ্ৰক পৰিত্যাগ এদিন স্বৰ্গৰ ৰজা ইন্দ্ৰ গুৰুক নিন্দা কৰিলে গুৰুক অৱহেলা কৰিলে কি হয় চাওকচোন স্বৰ্গৰ ৰজা ইন্দ্ৰৰ কি গতি হ'লগৈ এদিন বোলে স্বৰ্গৰ ৰজা ইন্দ্ৰ ৰাজসভাত বহি আছে বহি থাকোঁতে তেনেকুৱাতে গৈ দেৱগুৰু বৃহস্পতি উপস্থিত হ'লগৈ একদম অপেশ্ৰাসকলে নৃত্য কৰি আছে দেৱগুৰু উপস্থিত হ'লগৈ কোনো দেৱতা এজনে ভূক্ষেপেই নকৰিলে তেতিয়া সেই কথাটোতে দেৱগুৰুৱে অকণমান অসন্তুষ্টি লাভ কৰিলে যে দেৱতা হৈছে দেৱতা মনুষ্যতকৈ শ্ৰেষ্ঠ তেওঁলোকে গুৰু আহি উপস্থিত হ'লে অন্ততঃ সম্ভাষণ বোলে গুৰুজন বহক বুলি কথা এষাৰ নকলে সেই বুলি অসন্তুষ্ট ভাৱত গুৰু গুচি গ'ল আৰু সেইখিনি সময়তে গুৰুৱে দেৱতাসকলক পৰিত্যাগ কৰি অহাৰ কাৰণে দেৱতাসকলৰ বল শক্তি কমিবলৈ ধৰিলে যেতিয়া নাচ গান শেষ হোৱাৰ পিছত ইন্দ্ৰৰ মনলৈ যে বৃহস্পতি আহিছিলচোন তেওঁক আমি সম্ভাষণ নজনালোঁ গুৰুৱে এতিয়া আমাক বেয়া পাই পেলাই আমাক এৰি গুচি গ'ল বৃহস্পতিক বিচাৰি গ'ল গৃহটো নাপালে তেওঁ তাতো অন্তৰ্ধান হৈ দিলে এই কথা যেতিয়া অসুৰে গম পালে যে দেৱতাসকলক গুৰুৱে ত্যাগ কৰিলে তেতিয়ালে সুযোগটো ল'লে আক্ৰমণ কৰি ইন্দ্ৰৰ সমস্ত অমৰ মণ্ডলী সৈতে দিলে খেদায় সেইবাবে কোৱা হৈছে আমাৰ ভক্তি মাৰ্গটো যে শৰীৰম স্বৰূপম তথা বা কলত্ৰম যশস্যাৰো চিত্ৰম ধনম মেৰুতুল্যম কবিত্যাদিপদ্যম মুখে শাস্ত্ৰবিদ্যা মনস্যেন লগ্নম গুৰুৰগ্নিপদ্মে ততঃ কিম যে শৰীৰম স্বৰূপম যথা বা কলত্ৰম সুন্দৰ শৰীৰ বহু ধন ঐশ্বৰ্যৰ সমস্ত বিদ্যাত পাৰ্গত হ'লেও কি লাভ যদি তেওঁৰ মনটো বোলে মনস্যেন লগ্নম গুৰুৰ অগ্নিপদ্মে গুৰুৰ পাদপদ্মত বোলে তেওঁৰ মনটো যেতিয়ালৈকে যুক্ত হোৱা নাই তেতিয়াহ'লে কি লাভ দেৱতাসকলৰ বল শক্তি ক্ষীণ হৈছে গুৰুৱে ত্যাগ কৰা গতিকে গুৰুক ত্যাগ কৰিলে কি হয় চাওক গতিকে গুৰুৰ ভক্তি কৰা মানে এইটো নহয় যে বছৰেকৰ মূৰত সেৱা এটি অৰ্পণ কৰিলেই গুৰু সেৱা হৈ আছে গুৰু সেৱা প্ৰকৃততে কোনখিনিত আচৰণ হয় এই পুৱা গধূলা গুৰু প্ৰদত্ত বাক্যৰে ঈশ্বৰক স্মৰণৰ জৰিয়তে গুৰুৱে দিয়ে মাটি হিচে ধৰে আতি হিচে আতি ধৰিব লাগিব কিন্তু গুৰু বাক্যত যদি নিষ্ঠা নাই তেতিয়াহ'লে ঢেৰ ধৰ্ম কথা জানিলেও কিন্তু লাভ নাই এতিয়া দেৱতাসকলক আক্ৰমণ কৰি যেতিয়া সম্পূৰ্ণ বিধ্বংস কৰি দিলে সেইখিনি সময়তে ইন্দ্ৰৰ এতিয়া উদ্ধাৰৰ নিমিত্তে
কি কৰিলে প্ৰজাপতি ব্ৰহ্মাৰ ওচৰলৈ আশ্ৰয় বিচাৰি গ'ল এতিয়া প্ৰজাপতি ব্ৰহ্মাই ক'লে বোলে তুমি তস্তাৰ মহৰ্ষি তস্তাৰ পুত্ৰ হৈছে বিশ্বৰূপ ঋষি আৰু বিশ্বৰূপ ঋষিৰ ওচৰলৈ যোৱা বিশ্বৰূপ ঋষিয়ে তোমাক অজেয় নাৰায়ণ কবচ প্ৰদান কৰিব সেই নাৰায়ণ কবচ ধাৰণ কৰিলে তোমাৰ বোলে দেৱতাসকল দৈত্যসকলে পৰাস্ত কৰিব নোৱাৰে এতিয়া চাওক ইন্দ্ৰই আহি পেলাই ঋষি তস্তাৰ পুত্ৰ বিশ্বৰূপ ঋষিৰ পৰা নাৰায়ণ কবচ লাভ কৰিছে আৰু নাৰায়ণ কবচৰ শক্তিত দৈত্যসকলক ৰজা ইন্দ্ৰই পৰাস্ত কৰিছে আৰু যেতিয়া কিবা এটা ধৰ্ম বস্তু কাৰোবাৰ পৰা গ্ৰহণ কৰা হয় তেতিয়া গুৰু ৰূপত বৰণ কৰিহে গ্ৰহণ কৰা হয় মহাদেৱেও কাৰ্তিকক গুৰু ৰূপত বৰণ কৰিহে তত্ত্বোপদেশ লাভ কৰিছিল এনেকুৱা দৰ্শনো পোৱা যায় যে পুত্ৰক গুৰু ৰূপত বহাই দিছে তৃতীয় স্কন্ধত যদি চাওঁ মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলক গুৰু ৰূপত বৰণ কৰিহে জ্ঞান লাভ কৰিছে ঠিক তেনেদৰে এতিয়া ইন্দ্ৰই যেতিয়া নাৰায়ণ কবচ লাভ কৰিবলৈ বিশ্বৰূপ ঋষিৰ ওচৰলৈ বিশ্বৰূপ ঋষিক দেৱতাৰ গুৰু ৰূপত বৰণ কৰিব লগা হৈছে আৰু বিশ্বৰূপ ঋষিক যেতিয়া দেৱতাৰ গুৰু ৰূপত বৰণ কৰিলে এইফালে ইন্দ্ৰটো বল শক্তি ঘূৰাই পালেই নাৰায়ণ কবচৰ প্ৰভাৱত কিন্তু এইফালে কি হৈছিল বিশ্বৰূপ ঋষিৰ অহংকাৰ উপজিল মই দেৱতাসকলৰ গুৰু হলো বুলি দেৱতাসকলৰ যত যিমান অৰ্পণ কৰে তিনিখন মুখ আছিল তিনি মুখে সব ভোজন কৰি থৈ দিয়ে অহংকাৰ উপজি আহিল তেতিয়া দেখিলে এনেকে হলেতো সৃষ্টি সন্তুলন ৰক্ষা নপৰিব তেতিয়া ইন্দ্ৰৰ খং উঠিলে যাৰ পৰা নাৰায়ণ কবচ আছিল তেওঁকে দিলে শিৰচ্ছেদ কৰি কিয় বিশ্বৰূপ ঋষি আমাৰ কিছুসকলে নাৰায়ণ কবচ অকমানি কেলে পকেটত লৈ ফুৰে নে ঈশ্বৰে ৰক্ষা কৰিব বুলি নাৰায়ণ কবচ হৃদয়ত ধাৰণ কৰা বস্তু পকেটত লৈ ফুৰিলে কাম নিদিয়ে আৰু সেই নাৰায়ণ কবচ লাভ কৰাৰ পাছতো ইন্দ্ৰই চাওকচোন বিশ্বৰূপ ঋষিয়ে ইন্দ্ৰক প্ৰদান কৰিছে কিন্তু সেই বিশ্বৰূপ ঋষিয়ে নিধন হ'ব লগা হৈছে ইন্দ্ৰৰ হাতত কিয় সঠিক মৰ্যাদা ৰাখিব নোৱাৰাৰ বাবে তেওঁ ওচৰত নাৰায়ণ কবচ আছিল তাৰ পাছতো তেওঁ ইন্দ্ৰৰ হাতত কিয় নিধন হ'ব লগা হ'ল কাৰণ তেওঁ অহংকাৰী হৈ ধৰ্ম কৰ্ম সকলো মৰ্যাদা এৰি দিব দিছে দেৱতাৰ গুৰু হ'লে মোক কিহে পায় যিহকে মন যায় মই তাকে কৰিম তেতিয়া যি ৰক্ষা কৰিবলৈ পিছ পকেটত নাৰায়ণ কবচ ভৰাই থৈছে সেই নাৰায়ণ ওলাই আহি পায় মানে ঘটনাই ঘটিব পিছ পকেটত চাওকচোন ভগৱানক পিছ পকেটতনো ভৰাই থয়নে কিছুসকলে থয় সেইটো হ'ব নালাগে পাৰিলে সেই নাৰায়ণৰ ভক্তি আৰু নাৰায়ণ কবচৰ মূল শক্তি ক'ত ৰূপণ হৈছে শেষৰ এটি পদত য'ত কোৱা হৈছে ভগৱন্তৰ ৰাম নামত পাৰিলে পৰাপক্ষত সেই ৰাম নাম যদি আমি নিজৰ হৃদয়ত স্থাপন কৰিছোঁ তেতিয়া ৰাম নামৰ শক্তিৰ আগত বোলে নাৰায়ণ কবচো ক্ষীণ নাৰায়ণ কবচো সেইজনকহে ক্ৰিয়া কৰিব যি মৰ্যাদাত আছে এতিয়া ইন্দ্ৰই চাওকচোন যাৰ পৰা লৈছিল তেওঁ মৰ্যাদা এৰি দিয়াৰ কাৰণে তেওঁকে হত্যা কৰিব লগা হ'ল এতিয়া মহৰ্ষি বিশ্বৰূপটো ব্ৰাহ্মণ আছিল এতিয়া ব্ৰাহ্মণক হত্যা কৰাৰ লগে লগে ইন্দ্ৰক পালে ব্ৰহ্ম হত্যা দোষে ব্ৰহ্ম হত্যা দোষৰ যেতিয়া ইন্দ্ৰক খেদি আহিবলৈ ধৰিলে তেতিয়া হাত পাতি ধৰিলে বোলে জল নাৰী আৰু বিক্ষয় ইন্দ্ৰৰ ওচৰত এটা চৰ্ত ৰাখিলে তোমাৰ ব্ৰহ্ম হত্যাৰ ভাগ বোলে আমি ভাগ কৰি ল'ম কিন্তু এটা চৰ্ত আছে বিক্ষয় ক'লে কি মই তোমাৰ ব্ৰহ্ম হত্যা অলপ ল'ম কিন্তু তুমি মোক এটা বৰ দিব লাগিব যাতে মোক কটাৰ পাছতো মোৰ পালি পুখলি ওলাই আহে সেইকাৰণে গছবিলাকৰ পৰা বোলে কাটিলেও পালি পুখলি ওলাই আহে কিন্তু ব্ৰহ্ম হত্যাৰ ৰূপত কেতিয়া প্ৰকাশ পায় সেই বৃক্ষৰ পৰা নিৰ্গত ৰস ৰূপত বোলে সেই ব্ৰহ্ম হত্যা স্ত্ৰীসকলে ৰজু ধৰ্মৰ ৰূপত গ্ৰহণ কৰিলে আৰু জলৰ বুদবুদনিৰ ৰূপত সেইকাৰণে বুক বকনি উঠা পানীৰ পৰা চাবচোন যেতিয়া পানী তুলিবলৈ যায় সেই বক বকনি উঠা পানীৰ পৰা পানী তুলি নহা নহয় সেয়া ব্ৰহ্ম হত্যাৰ ভাগ বোলে এইটো এটা চিন্তা ইয়াৰ পাছত যেতিয়া সেই বিশ্বৰূপ ঋষিক মহাৰাজ ইন্দ্ৰই হত্যা কৰিলে সহজ অৰ্থত কৈছো আৰু হত্যা কৰিলে বুলি ইয়াৰ পাছত ঋষি তস্তাৰ উঠিল খং যে মোৰে পুত্ৰৰ পৰা নাৰায়ণ কবচ লাখো মোৰে পুত্ৰক নষ্ট কৰিলে তেতিয়া তেওঁ যজ্ঞ আয়োজন কৰিলে যে ইন্দ্ৰক মাৰিবলৈ এনেকুৱা এজন দিব্য পুৰুষৰ সৃষ্টি হওক কিন্তু বোলে মহৰ্ষি তস্তাই যজ্ঞ কৰোঁতে মন্ত্ৰপথত ভুল কৰিলে ইন্দ্ৰ সন্তাৰ ঠাইত বোলে ভুল উচ্চাৰণ কৰি পেলাই ইন্দ্ৰ হস্তা উচ্চাৰণ কৰিলে সেইকাৰণে উৎপত্তি হ'ব লাগিছিল ইন্দ্ৰক হত্যা কৰিব পৰা শক্তিশালী কিন্তু উৎপত্তি হ'ল কি ইন্দ্ৰৰ হাতত নিধন হোৱা বৃত্তাসুৰৰ এতিয়া বৃত্তাসুৰ উৎপত্তি হৈ বোলে ইমান যজ্ঞৰ পৰা উৎপত্তি হৈছে ঋষি তস্তাই উপদেশ দিলে যা বোলে ইন্দ্ৰক গৈ পেলাই এহেকনি দি থৈ আহেগে বৃত্তাসুৰৰ শক্তিত গোটেই আকৌ দেৱতাসকলে স্বৰ্গ হৈ পলাবলগীয়া হ'ল তেতিয়া কি কৰিব উপায় বিচাৰি আকৌ দেৱতাসকল প্ৰজাপতিৰ ওচৰ পালেগে কাৰণ পুতেক বিপদত পৰিলে বাপেকৰ ওচৰলৈ যায় সেইটো সৃষ্টিৰ বিধান প্ৰজাপতি হৈছে ব্ৰহ্মাদেৱৰ ওচৰত গৈ গ'লেগে কি কৰোঁ সেইফালে তস্তাৰ ক্ৰোধৰ পৰা এতিয়া বৃত্তাসুৰৰ জন্ম হ'ল এইটো এতিয়া আমাৰ কোনো অস্ত্ৰতেই নমৰে তেতিয়া এইটো কেনেকৈ নিধন কৰোঁ তেতিয়া প্ৰজাপতি ব্ৰহ্মা তাৰলৈ ইয়াৰ উপায় বিচাৰি মহাদেৱৰ ওচৰত মহাদেৱে ক'লে বোলে সেই বৃত্তাসুৰক বধ কৰিবলৈ হ'লে কাৰণ বৃত্তাসুৰৰ পূৰ্বজন্মৰ এটা বৃত্তান্ত আছে বৃত্তাসুৰ পূৰ্বজন্মত উপমন্যু নামৰ এজন বোলে গন্ধৰ্ব বৈষ্ণৱ আছিল
কিন্তু কি হৈছিল এদিন গৈ থাকোঁতে বোলে মহাদেৱৰ কৈলাশপুৰীত উপস্থিত হৈছিল উপস্থিত হওঁতে কি কৰিলে মহাদেৱে পাৰ্বতী আলাপ কৰি থকা দেখি উপমন্যুৱে খুব নিন্দা কৰিলে যিজনক বোলে দেৱাদিদেৱ বুলি গোটেই খুৰাখুৰ নাগ গন্ধৰ্ব কিন্নৰে সহায় কৰে তেওঁ বোলে স্ত্ৰীৰ সৈতে আলাপ কৰি আছে এই কথা শুনি ওচৰতে বহি থকা দুৰ্গা পাৰ্বতী উঠিল খং বোলে এইবিলাকতো বৈষ্ণৱৰ লক্ষণ নহয় দেখা মাত্ৰকে কাৰোবাক নিন্দা ভৰ্ৎসনা কৰিবলৈ আৰম্ভ কৰিছে যা বোলে তো অসুৰ হৈ জন্ম হওঁগে আৰু সেই উপমন্যুৱে আহি পেলাই জন্ম হৈছিল সি বিত্তাসুৰ হৈ এতিয়া বিত্তাসুৰক বধিবলৈ বোলে কি বিত্তাসুৰটো পূৰ্বতে তেওঁ এজন বৈষ্ণৱ আছিল গতিকে বৈষ্ণৱৰ তেজো আছে গতিকে সহজে তাক বধ কৰিব পৰা নাযায় গতিকে বিত্তাসুৰক বধ কৰিবলৈ এজন শুদ্ধ বৈষ্ণৱৰ অস্থিৰে নিৰ্মিত অস্ত্ৰ লাগিব তাকো তেওঁ স্ব ইচ্ছাই শৰীৰ দিব লাগিব তেতিয়া তেনেকুৱা ঋষি কোন আছে যি নিজৰ শৰীৰটো দিব অস্ত্ৰ বনাবলৈ তেতিয়া মহাদেৱে ক'লে যে আছে ভগৱান বিষ্ণুৰ পৰম ভক্ত মহিষী দধিচি ওচৰলৈ যোৱা আৰু তেওঁক যেতিয়া কবাগৈ তেতিয়া তেওঁ স্ব ইচ্ছাই নিজৰ শৰীৰ ত্যাগ কৰিব ঋষিসকলৰ ত্যাগ চাওক দধিচি মুনিৰ ওচৰত গৈ যেতিয়া স্বৰ্গৰ ৰজা ইন্দ্ৰই ক'লেগৈ যে প্ৰভু এনেকুৱা তেনেকুৱা কথা এই বিত্তাসুৰক বধ কৰিবলৈ তোমাৰ অস্ত্ৰেৰে নিৰ্মিত কৰিব কৰা অস্ত্ৰ লাগিব তেতিয়াহে বিত্তাসুৰ নিধন গৈ আমি দেৱতাসকল বোলে বিপত্তিৰ পৰা নিবৃত্তি হ'ব তেতিয়া দধিচি ঋষিয়ে ক'লে কি মোৰ শৰীৰটো কেলে দিম এই বুলি ক'ব পাৰিলে ক'লে কি যে শৰীৰটো এনেও বিনাশী কিন্তু এই বিনাশী শৰীৰটো যদি কাৰোবাৰ কল্যাণৰ অৰ্থে প্ৰয়োগত আহিব তেতিয়াহ'লে মই স্ব ইচ্ছাৰে প্ৰাণ সেইখিনি সময়তে সমাধিস্থ হৈ যুগবলে তেওঁ প্ৰাণবায়ু এৰিছে আৰু সেই শৰীৰটো সংস্কাৰ কৰি তাৰ অস্থিৰ পৰা ইন্দ্ৰৰ বৰ্জ নিৰ্মাণ কৰিছে সেই বৰ্জ নিৰ্মাণ কৰি গৈ পেলাই বিত্তাসুৰক বধ কৰিছেগৈ আৰু বধ কৰিছেও যেতিয়া বোলে ইন্দ্ৰই বিত্তাসুৰক প্ৰহাৰ কৰিছে ছটফটাই থকা নাই আনন্দ মনেৰে ভগৱন্ত কৃষ্ণক স্তুতি কৰিছে যে মই এবাৰ গতি পালোঁ কাৰণ অভিশাপ লাভ কৰি মই অসুৰ ৰূপত জন্ম লাভ কৰিছিলোঁ কিন্তু আজি ইন্দ্ৰৰ বজ্ৰাঘাতত ই মোৰ বাবে মৃত্যু নহয় ই মোৰ বাবে মুক্তি এই শৰীৰৰ বদ্ধতাৰ পৰা মই আজি মুক্তি হৈছোঁ সেই আখ্যানটিৰ জৰিয়তে বিত্তাসুৰ বধ আৰু ইন্দ্ৰৰ বৃহস্পতিৰ ত্যাগৰ মূল প্ৰসংগতি শেষ হয়